পবিত্ৰ শবে বাৰাতৰ শ্ৰেষ্ঠ তিনিটা ৰোজা আৰু 4 ৰাকাত নামাজ কোনেও মিছ নকৰিব। এই আমল যদি আপুনি কৰিব পাৰে কপাল খুলি যাব। জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব। জীৱনত প্ৰচুৰ বৰকত আহিব, মনৰ আশাবোৰ পূৰ্ণ হ'ব। আপোনাৰ ঘৰ সংসাৰত যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, আল্লাহ তাআলাই প্ৰচুৰ বৰকত দান কৰিব। জীৱনত শান্তি আহিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহ তাআলাই এটি সোণালী সুযোগ আমাক দিছে। আমি এই সুযোগ ল'ব লাগে। আল্লাহ তাআলা দয়া কৰি মেহেৰবান হৈ আমাক এই পবিত্ৰ শবে বাৰাতৰ ৰাতি আমাক দান কৰিছে। আমি আজিৰ তাৰিখত যদি চাওঁ, আমি সকলো পেৰেচান হৈ আছোঁ। আজি কোনেও শান্তিত নাই। আমাৰ কণ্ঠত যদি কলিমা আৰু অন্তৰত যদি কোৰআনক আমি স্থান দিব পাৰোঁ, তেন্তে এই পৃথিৱীৰ কোনো কিছুৱে আমাক অশান্তি কৰিব নোৱাৰে, আমাক পেৰেচানি কৰিব নোৱাৰে। আমি আল্লাহ তাআলাৰ পৰা মদত বিচাৰিব লাগিব। আল্লাহ তাআলাই এটি সুযোগ আমাক দিছে। এই পবিত্ৰ ৰাতি আমি কেনেকৈ ইবাদত কৰিলে আল্লাহ তাআলা ৰাজি খুশি হৈ যাব। যি বান্দাৰ ওপৰত আল্লাহ তাআলা নিজে ৰাজি আৰু খুশি হৈ যায়, সেই বান্দাক এই পৃথিৱীৰ কোনো কিছু, মানৱ দানৱ পশু পক্ষী কোনো কিছুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, কিয়নো তাৰ মুহাফিজ আল্লাহ ৰব্বুল আলামিন হয়। সেইকাৰণে এই ৰাতি আমি কমসে কম এই সুযোগ আমি কোনেও যাতে মিছ নকৰোঁ। শবে বাৰাত 3 ফেব্ৰুৱাৰী মঙ্গলবাৰ দিন গৈ ৰাতি পবিত্ৰ শবে বাৰাত হয়। শবে বাৰাতৰ 1 নম্বৰ আমল, আমি ৰোজা ৰাখিব লাগিব। কোন দিন ৰোজা ৰাখিম আৰু এই ৰোজাৰ নিয়ত কেনেকৈ কৰিব লাগিব, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই ৰোজা কি পদ্ধতিত ৰাখিছিল মই ধুনীয়াকৈ বুজাই দিম। ইয়াৰ পিছত 4 ৰাকাত নামাজ, যি নামাজ পঢ়িলে আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ মাফ কৰি দিব। যিমান জানি গুনাহ কৰিছিলে, নাজানি কৰিছিলে, সৰু ডাঙৰ গোপন প্ৰকাশ্য আগৰ পিছৰ যিমান গুনাহ আছে, আল্লাহ তাআলাই সকলো গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। এই নামাজ খুদ ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰাক হযৰতে আব্বাস রাদিয়াল্লাহু আনহুক শিকাই দিছিল। প্ৰথমতে আমি ৰোজাৰ বিষয়ত আহোঁ। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা কানাত লাইলাতুন নিসফি মিন শাবান কুমু লাইলাহা ওয়া সুমু নাহারাহা ফাইন্নাল্লাহা ইয়ানজিলু ফিহা লিগুরুবিশ শামসি ইলা সামাঈদ দুনিয়া فيقول ألا من مستغفر فأغفر له ألا مسترزق فأرزقه ألا مبتلا فأعافيه ألا كذا حتى يطلع الفجر الله أكبر। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যেতিয়া নিসফে শাবানৰ ৰাতি আৰম্ভ হৈ যায়, যেতিয়া শবে বাৰাত আৰম্ভ হৈ যায়, তোমালোকে ৰাতি নামাজ পঢ়িবা আৰু দিনত ৰোজা ৰাখিবা। কিয়নো এই ৰাতি যেতিয়া সূৰ্য অস্ত হয়, সূৰ্য অস্ত হৈ যোৱাৰ পিছে পিছে আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাৰ কাৰণে এলান কৰি থাকে, ঘোষণা দি থাকে, কাৰ কি প্ৰয়োজন হৈছে মোৰ ওচৰত দোয়া কৰা, মই তাৰ সকলো প্ৰয়োজন পূৰা কৰি দিম। তুমি মাগফিৰাত বিচাৰি আছা, মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম। তোমাৰ ধন সম্পত্তি লাগে, তোমাৰ ৰিজিক লাগে, মই তোমাৰ ৰিজিকত বৰকত দান কৰিম, তোমাৰ ৰিজিক বৃদ্ধি কৰি দিম, জীৱনত আই উন্নতি হ'ব। তুমি বেমাৰত পৰি আছা, তোমাক মই শিফা দান কৰিম। আলা কাজা হাত্তা ইতলা আল ফাজর। কাৰ কি প্ৰয়োজন মোৰ ওচৰত দোয়া কৰা। আল্লাহ ৰাব্বুল আলামিন ফজৰৰ অক্তলৈকে গোটেই ৰাতি বান্দাক অফাৰ দিয়ে, বান্দাৰ কাৰণে ঘোষণা কৰি থাকে। সেই সময়ত যদি আপুনি মই আল্লাহ তাআলাৰ ওচৰত দোয়া কৰোঁ, আল্লাহ তাআলাই লগে লগে শুনিব, সেই দোয়া নিশ্চয় কবুল কৰিব। আমি এই সুযোগ কোনেও যাতে এৰি নিদিওঁ। গোটেই বছৰটো যিদৰে আমি গাফিল হৈ আছিলোঁ, কমসে কম এই সোণালী সুযোগ আমি কোনেও এৰি দিব নালাগে। আমাৰ জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব, গুনাহবোৰ মাফ হৈ যাব, আল্লাহ আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব ইনশাআল্লাহ। শবে বাৰাতৰ 1 নম্বৰ আমল হৈছে আমি শবে বাৰাতৰ ৰোজা ৰাখিব লাগে। কিন্তু এই ৰোজা কেতিয়া আৰু কেনেকৈ ৰাখিব? শবে বাৰাতৰ ৰোজা 2026 চনত আপুনি 2 ফেব্ৰুৱাৰী, 3 ফেব্ৰুৱাৰী আৰু 4 ফেব্ৰুৱাৰী, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰ, এনেকৈ 3টা ৰোজা ৰাখিব। আৰু এই ৰোজা নফল হয়, যদিও নফল হয় কিন্তু এই ৰোজাৰ বহুত ফজিলত আছে। হাদিস শরীফত আহিছে, আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি শবে বারাতর 3টা রোজা রাখিলে বাআসাহুল্লাহু ইয়াউমাল কিয়ামাতি আলা নাকাতিন মিন নুকিল জান্নাহ। যে ব্যক্তি শবে বারাতর 3টা রোজা রাখিলে আল্লাহ রব্বুল আলামিন সেইজন বান্দাক কিয়ামতৰ দিনাখন জান্নাতি উটত আৰোহণ কৰাব। আল্লাহু আকবার। আপুনি জান্নাতি উটত আৰোহণ কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহ। অন্য ৰিৱায়াতত আহিছে, যে ব্যক্তি শবে বারাতর 3টা রোজা রাখিলে আর প্রতিদিন ইফতারের আগে আগে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর নবীর ইশক আর মুহাব্বতত 3বার দুরূদ শরীফ পাঠ করিলে, যে কোনো দুরূদ শরীফ পাঠ করিলে আল্লাহ রাব্বুল আলামিন তার রিজিকত প্রচুর বরকত দান করে, জীবনত আই উন্নতি হয়, জীবনের অভাব অনাটন দরিদ্রতাবোৰ আল্লাহ তাআলাই দূর করে দিয়ে জীবনত শান্তি আহি যায়। আল্লাহু আকবার। সেই কারণে আমি সকলোৱে চেষ্টা কৰিম এই 3টা রোজা রাখার, সোমবার, মঙ্গলবার আর বুধবার।
সোমবাৰে ৰোজা ৰাখিলে দেওবাৰ দিন গৈ ৰাতি আপুনি চেহেৰি খাব আৰু চেহেৰি খোৱাৰ সময়তে আপুনি নিয়ত কৰিব মই অহাকালি দিনৰ নফল ৰোজা ৰাখিছোঁ অথবা নফল ৰোজাৰ নিয়ত কৰিছোঁ আৰু নিয়তটো অন্তৰতে থাকে আপুনি যেতিয়া চেহেৰি খায় তেতিয়া আপোনাৰ নিয়ত হৈ যায় আপুনি কিহৰ কাৰণে চেহেৰি খাই আছে এনেকৈ নিয়ত কৰিলে হ'ল মই আল্লাহৰ ৱাস্তে আল্লাহৰ সন্তুষ্টিৰ বাবে অহাকালি দিনৰ নফল ৰোজাৰ নিয়ত কৰিছোঁ এনেকৈ নিয়ত কৰিলে হ'ব আৰু ইফতাৰৰ সময়ত মনত ৰাখিব ইফতাৰৰ আগে আগে দুৰুদ শৰীফ পাঠ কৰিব তিনিবাৰ কমসে কম তিনিবাৰ দুৰুদ শৰীফ পঢ়িব বেছিও পঢ়িব পাৰে কমসে কম তিনিবাৰ দুৰুদ শৰীফ পাঠ কৰিব হাদিস শৰীফত আহিছে মান সাল্লা আলাইহি সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান এনেও আপুনি যিকোনো দুৰুদ শৰীফ যদি এবাৰ পাঠ কৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে আল্লাহ তাআলাৰ পক্ষৰ পৰা লগে লগে 10টা ৰহমত অৱতীৰ্ণ হৈ যায় অফি ৰিৱায়াতিন অন্য ৰিৱায়াতত আহিছে যি ব্যক্তি এবাৰ দুৰুদ শৰীফ পাঠ কৰিলে আল্লাহ তাআলাৰ পক্ষৰ পৰা 10টা ৰহমত অৱতীৰ্ণ হয় তার জীবনের নামে আমলের পর 10টা গুনাহ মাফ করে দেওয়া হয় 10টা মর্যাদা বুলন্দ করে দেওয়া হয় সুবহানাল্লাহ সেই কারণে ইফতারের আগে আগে তিনিটা রোজা রাখিব আর প্রত্যেক দিন ইফতারের আগে আগে দুরূদ শরীফ বেশি বেশি করে পড়ি থাকিব কমসে কম তিনবার দুরূদ শরীফ পাঠ করিব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা على إبراهيم وعلى آل إبراهيم إنك حميد مجيد যদি এই দুরূদ শরীফ পঢ়িবলৈ দীঘলীয়া হয় আৰু এটা শ্ৰেষ্ঠ দুরূদ শরীফ মই কৈ দিওঁ এই দুরূদ যদি আপুনি পঢ়ে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে 70 জন ফেৰেশতা নিযুক্ত কৰি দিব আৰু এই 70 জন ফেৰেশতাই 1000 দিন পৰ্যন্ত আপোনাৰ কাৰণে সওয়াব লিখিয়ে থাকিব অনবৰত সওয়াব লিখি থাকিব সুবহানাল্লাহ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক নিজে এই দুরূদ শরীফ শিকাই দিছিল সাহাবাসকলক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া ইরশাদ কৰে হে মোৰ সাহাবাসকল তোমালোকক এনেকৈ এটা আমল মই শিকাই দিওঁ নে যে আমল এবাৰ কৰাৰ লগে লগে আল্লাহ তাআলাই 70 জন ফেৰেশতা তোমাৰ কাৰণে নিযুক্ত কৰি দিব আৰু এই 70 জন ফেৰেশতাই 1000 দিন পৰ্যন্ত সওয়াব লিখি থাকিব সাহাবাসকলে লগে লগে আৰজ কৰিলে ইয়া ৰাসূলুল্লাহ আপুনি আমাৰ প্ৰতি দয়া কৰি এই আমল আমাক শিকাই দিয়ক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়ে তোমালোকে পঢ়িবা জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু আল্লাহু আকবার এই দুরূদ শরীফ আপুনি পঢ়িব জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু এই দুরূদ শরীফ যদি আপুনি রোজা রাখি ইফতারের আগে আগে যদি এই দুরূদ শরীফ পাঠ করে এটা তো হইছে যে দুরূদ শরীফের সওয়াব এবার দুরূদ শরীফ পাঠ করিলে 10টা গুনাহ মাফ হয় 10টা রহমত নাজিল হয় 10টা মর্যাদা বুলন্দ হয়ে যায় আর এটা হইছে যেটো হাদিস আগতে পঢ়িলো ইফতারের সময়ত তিনিবার দুরূদ শরীফ পাঠ করিলে আল্লাহ তাআলাই জীবনের গুনাহবোৰ মাফ কৰি দিয়ে আৰু জীবনত বরকত আহে দুটা হল তৃতীয় নম্বর ফায়দা হইছে যে 70 জন ফেরেশতা আপনার কারণে নিযুক্ত করে দেওয়া হবো আর এই 70 জন ফেরেশতাই 1000 দিন পর্যন্ত অনবরত আপনার কারণে সওয়াব লিখি থাকিব সুবহানাল্লাহ সেই কারণে কমসে কম শবে বারাতর 3টা রোজা রাখিব আর এই দুরূদ শরীফ জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু ইফতারের আগে আগে এই দুরূদ শরীফ পঢ়ি থাকিব আৰু এই দুরূদ শরীফ আপুনি গোটেই ৰমজান মাহ পঢ়িব গোটেই বছৰটো এই দুরূদ শরীফ বেছি বেছি পঢ়ি থাকিব যিকোনো দুরূদ শরীফে পঢ়িব পাৰে কিন্তু এই দুরূদ শরীফ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে শিকাই দিছে সেই কাৰণে ইয়াৰ ফজিলতৰ আশা কৰি ফজিলতৰ উদ্দেশ্য কৰি এই দুরূদ শরীফ আপুনি পঢ়ি থাকিব জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল শবে বাৰাতৰ 1 নম্বৰ আমল হৈছে যে আপুনি রোজা রাখিব ইফতারের সময়ত আপুনি দুরূদ শরীফ পঢ়িব দ্বিতীয় নম্বর আমল হইছে শবে বারাতর রাতি নফল নামাজ আপুনি বেশি বেশি করে পঢ়িব ঈশা নামাজৰ পিছত শবে বারাতর কমসে কম 12 রাকাত নামাজ আপুনি পঢ়িব বেছিও পঢ়িব পাৰে আমাৰ আকাবিৰ সকলে 1000 রাকাতলৈকে এই ৰাতি নামাজ পঢ়িছিল ইয়াৰ লগে লগে আৰু শবে বারাতর 12 রাকাত নামাজ আপুনি কেনেকৈ পঢ়িব এই বিষয়ত মই ভিডিও দিছো এই চ্যানেলত আপুনি হয়তো চাইছে বা আপুনি এতিয়াও চাই ল'ব পাৰিব আৰু আজি মই স্পেশালি 4 রাকাত নামাজৰ কথা কৈ দিম যি নামাজ খুদ ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰাক হযরত আব্বাস রাদিয়াল্লাহু আনহু শিকাই দিছিল এই নামাজ আপুনি শবে বারাতৰ ৰাতি আপুনি পঢ়িব এই নামাজ আমি কমসে কম শবে বারাত শবে কদর মাহে রমজানৰ ৰাতি এই নামাজ আমি পঢ়িব লাগে এই নামাজ হৈছে সলাতুত তাসবিহ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম আৰু 4 রাকাত নামাজত 300 বাৰ তিসরা কলিমাটো পঢ়িব লাগে কোন সময়ত কিমানখিনি তাসবিহ পঢ়িব লাগে গোটেইখিনি মই ধুনীয়াকৈ বুজাই দিম আপুনি হিসাব কৰি যাব
আমিতো পাৰিলে ডেইলি এই নামাজ পঢ়িব লাগে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া তেখেতৰ খুৰায়েক হযৰত আব্বাছ ৰাদিয়াল্লাহু আনহুক এই নামাজ শিকাই দিছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছিল, হে মোৰ চাচা আপুনি পাৰিলে ডেইলি এই নামাজ পঢ়িব। যদি ডেইলি নোৱাৰে সপ্তাহত পঢ়িব, যদি সপ্তাহত নোৱাৰে মাহত পঢ়িব, যদি মাহত নোৱাৰে বছৰত পঢ়িব। হে মোৰ মৰমৰ চাচা আপুনি যদি বছৰতো পঢ়িব নোৱাৰে, জীৱনত এবাৰ হ'লেও এই নামাজটি পঢ়িব, যি নামাজ পঢ়িলে আল্লাহ তাআলাই আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। সৰু ডাঙৰ গোপন প্ৰকাশ্য আগৰ পিছৰ যিমান গুনাহ আছিল জানা নাজানা সকলো ধৰণৰ গুনাহ মাফ কৰি আল্লাহ তাআলাই আপোনাক নিষ্পাপ মাসুম কৰি দিব। সেই কাৰণে শবে বাৰাতৰ এই পবিত্ৰ ৰাতি আপুনি সলাতুত তাসবিহ 4 ৰাকাত নামাজ পঢ়িব। সলাতুত তাসবিহ নামাজৰ আপুনি নিয়ত এনেকৈ কৰিব। ইয়াতে আৰু এটা কথা কৈ দিওঁ, সলাতুত তাসবিহ নামাজ শবে বাৰাতৰ নামাজৰ আগতো পঢ়িব পাৰে, পিছতো পঢ়িব পাৰে। ৰাতিৰ ভিতৰত যেতিয়া আপোনাৰ সুবিধা হয় তেতিয়াই পঢ়িব পাৰে। সলাতুত তাসবিহ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাআতি সলাতিত তাসবিহ নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। বা নিজৰ ভাষাত ক'লে মই আল্লাহৰ ওয়াস্তে সলাতুত তাসবিহ 4 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব। আমাৰ মহিলা মাফনীসকল কান্ধলৈকে হাত উঠাই সিনাৰ ওপৰত হাত ৰাখি দিব, আৰু আমাৰ পুৰুষ ভাইসকলে কাৰৰ লঠি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধি দিব। আৰু প্ৰথমতে সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। সানা পঢ়াৰ পিছত তিসৰা কলিমা 15 বাৰ পঢ়িব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। আপুনি হিচাপ ৰাখিব, ইয়াতে 15 বাৰ হ'ল। ইয়াৰ পিছত আউযু বিল্লাহ বিসমিল্লাহ, সূৰা ফাতিহা আৰু অন্য যিকোনো এটা সূৰা, আপুনি যিকোনো সূৰা জানে তাৰে ডাঙৰ সূৰাটো প্ৰথমতে পঢ়িব, আৰু কোৰআনৰ সিৰিয়াল মতে কিন্তু পঢ়িব লাগিব। সূৰা বাকাৰাৰ পৰা সূৰা নাছলৈকে, কোৰআনৰ বাকাৰাৰ পৰা আৰম্ভ নাছলৈকে আহি শেষ হৈছে, এই হিচাপত আপুনি পঢ়িব লাগিব। যদি আলাম তাৰাৰ পৰা নাছলৈকে সূৰাখিনি জানে, এনেকৈ আপুনি আলাম তাৰাৰ পৰা আৰম্ভ কৰিলে, বা আপুনি যদি 4 কুল দি পঢ়ে তেতিয়া প্ৰথমতে কুলিয়া পঢ়িব, দ্বিতীয় ৰাকাতত আপুনি সূৰা ইখলাছ পঢ়িব, তৃতীয় ৰাকাতত ফালাক, আৰু চতুৰ্থ ৰাকাতত সূৰা নাছ, এনেকৈ পঢ়িব পাৰে। প্ৰথম ৰাকাতত আৰম্ভণিত আপুনি চাব, নিয়ত কৰি সানা পঢ়াৰ পিছত 15 বাৰ তিসৰা কলিমা পঢ়িলে, ইয়াৰ পিছত আউযু বিল্লাহ বিসমিল্লাহ, সূৰা ফাতিহা অন্য যিকোনো এটা সূৰা পঢ়িলে, সূৰা কেৰাত পঢ়াৰ পিছত ৰুকুত যোৱাৰ আগত 10 বাৰ আকৌ তিসৰা কলিমা পঢ়িব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতো 25 বাৰ হৈ গ'ল। তাৰপিছত আল্লাহু আকবৰ কৈ ৰুকুত যাব, ৰুকুৰ তসবিহ সুবহান ৰাব্বিয়াল আযীম 3 বাৰ পঢ়াৰ পিছত ৰুকুত থকা অৱস্থাত আকৌ 10 বাৰ তিসৰা কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 35 বাৰ হ'ল। তাৰপিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব, সম্পূৰ্ণ সিধা হ'ব লাগিব, পূৰ্ণ সিধা হোৱাটো ৱাজিব। থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়াৰ পিছত তিসৰা কলিমা আকৌ 10 বাৰ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 45 বাৰ হ'ল। তাৰপিছত আল্লাহু আকবৰ কৈ আপুনি সিজদাত যাব, সিজদাৰ তসবিহ সুবহান ৰাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত তিসরা কলিমা আকৌ 10 বাৰ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 55 বাৰ হ'ল। তাৰপিছত আল্লাহু আকবৰ কৈ বহি যাব। 2 সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয়। এই জলসাত বহি এটা দোয়া আছে, আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি। এই দোয়া পঢ়া মুস্তাহাব, নপঢ়িলেও কোনো কথা নাই। এই জায়গাত বহি এই দোয়াটি পঢ়ি লৈ তাৰপিছত আকৌ 10 বাৰ তিসৰা কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 65 বাৰ হ'ল, 65। তাৰপিছত পুনৰাই আল্লাহু আকবৰ কৈ সিজদাত যাব, সিজদাৰ তসবিহ সুবহান ৰাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত আকৌ 10 বাৰ তিসৰা কলিমাটো পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 1 ৰাকাত নামাজত 75 বাৰ হ'ল, 75। এনেকৈ 4 ৰাকাত নামাজত আপোনাৰ 300 বাৰ তিসৰা কলিমা পঢ়া হ'ব। নামাজৰ পিছত আপুনি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। এই নামাজৰ বহুত ফজিলত আছে। আমিতো পাৰিলে ডেইলি এই নামাজ পঢ়িব লাগে। কমসে কম শবে বারাত, শবে কদৰৰ ৰাতি, মাহে ৰমজানৰ ৰাতি এই নামাজ আমি কোনেও এৰি দিব নালাগে। যি নিয়ম মই কৈ দিলোঁ, এই নিয়মত আপুনি ধুনীয়াকৈ এই সলাতুত তাসবিহ নামাজ পঢ়িব, আৰু শবে বাৰাতৰ ৰাতি আপুনি যিমান বেছি পাৰে দুৰুদ শৰীফ পঢ়িব, আল্লাহ তাআলাৰ গুণবাচক নামৰ জিকিৰ কৰিব, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ। এইবোৰ গুণবাচক নামৰ জিকিৰ কৰিব, লা ইলাহা ইল্লাল্লাহ জিকিৰ কৰিব, ইস্তিগফাৰ আস্তাগফিৰুল্লাহ আল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়ুম ওয়া আতুবু ইলাইহি আস্তাগফাৰ পঢ়িব।
তাৰপিছত আপুনি যিমান পাৰে কোরআনে কাৰিমৰ যদি তিলাওয়াত কৰিব জানে কোরআনৰ তিলাওয়াত কৰিব বেছি বেছিকৈ এই ৰাতি নামাজ পঢ়ি কোরআনৰ তিলাওয়াত কৰি জিকিৰ কৰি দুৰুদ শৰীফ পাঠ কৰি আমি যদি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰোঁ নিশ্চয় আল্লাহ তাআলা আমাৰ দোয়া শুনিব জীৱনৰ পেৰেশানিবোৰ দূৰ হৈ যাব জীৱনৰ গুনাহবোৰ মাফ কৰি দিব ইহকাল পৰকালৰ সকলো কল্যাণ আল্লাহ তাআলা আমাক দান কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে এই ৰাতিৰ ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন